চমু চাপি আহিছে নিৰ্বাচনৰ দিন প্ৰতিটো সমষ্টিতেই তুংগত উঠিছে প্ৰচাৰ অভিযান অভয়াপুৰী সমষ্টিত নিৰ্বাচনী যুঁজত নামি পৰিছে বিজেপি ভূপেন ৰায় দিনে নিশাই প্ৰচাৰত ব্যস্ত হৈ পৰিছে বিজেপি প্ৰাৰ্থীগৰাকী সমষ্টিটোৰ যোগীঘোপাৰ নয়া গাঁৱত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৬০,০০০ৰো অধিক ভোটত জয়লাভৰ দাবী ভূপেন ৰায়ৰ আৰু সেই চহতা বহুত বুদ্ধিমান আপোনালোকে ক'বলগীয়া একো নাই যেহেতু নিৰ্বাচনৰ প্ৰাৰ্থী ৰাইজৰ ওচৰ চাপিছোঁ আৰু ৰাইজৰ সকলো স্তৰৰ ৰাইজৰ লগত মই সাক্ষাৎ কৰিছোঁ আৰু আগন্তুক নিৰ্বাচনত বিজয়ী হ'বৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি মই গঢ়ি তুলিছোঁ সেইটোতো আমি দেখা নাই অভয়াপুৰী সমষ্টিত আমাৰ বঙাইগাঁও জিলাত কংগ্ৰেছ এটাও নিজিকে সৃজন গ্ৰামো নিজিকে কংগ্ৰেছ অভয়াপুৰীতো নিজিকেই বঙাইগাঁও কোনো কাৰণতে নিজিকেই এই অঞ্চলতো নিজিকে আৰু আমাৰ ওচৰৰ সমষ্টি আমাৰ যিটো বিলাসীপাৰা পূব সমষ্টি তাতো কংগ্ৰেছ নিজিকে আনফালেদি মই যিটো দেখিছোঁ যে আমাৰ গোৱালপাৰা পশ্চিম সমষ্টি তাতেও কংগ্ৰেছ নিজিকে গতিকে কংগ্ৰেছক পৰিৱেশত দেখিলে মই নাজানো সি নিজৰটোই আচলতে দেখা নাই আৰু আনৰটো কেনেকৈ দেখিব নিজে জিকিবনে নাই সেইটোতো সি দেখা নাই গতিকে কংগ্ৰেছ দেখা এইটো তেওঁ নিজে দেখে আৰু কংগ্ৰেছৰ মানুহে দেখে আৰু কংগ্ৰেছৰ মানুহে তেওঁলোকে এইটো কথা কয় নিজৰ মাজতে সেইটোতো কংগ্ৰেছৰ প্ৰতিশ্ৰুতিৰ যোগেদি ৰাজ্যখনৰে ক্ষতি হ'ব মোৰতো ব্যক্তিগত কি ক্ষতি হ'ব ৰাজ্যৰ ক্ষতি হ'ব তেওঁলোকৰ প্ৰতিশ্ৰুতি গতিকে আমি যি চিন্তা চৰ্চাৰে আগবাঢ়ি আছোঁ এই চিন্তা চৰ্চাৰে আগবাঢ়ি যোৱাটো উচিত অসমৰ সুৰক্ষাটো প্ৰথম কথা আৰু অসমৰ এই ৰাইজৰ আমি মতামত যিহেতু আমি পাইছোঁ আৰু পুনৰবাৰ অসমত মিত্ৰজোঁটৰ চৰকাৰ গঠন হ'ব আৰু ইয়াত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব এইটো সত্য মই ৬০